নমস্কাৰ, বহুত দিনৰ বিৰতিৰ মূৰত অন্য এটা নতুন চাকৰিৰ আপডেট লৈ আহিছোঁ। চাব ইন্সপেক্টৰৰ কাৰণে এটা হিউজ ভেকেঞ্চি খালী হৈ আছে। 3073টা নতুনকৈ চাব ইন্সপেক্টৰৰ কাৰণে ভেকেঞ্চি খালী হৈছে আৰু ভেকেঞ্চিটোনো ক'ত খালী হৈছে আপোনালোকক সকলোবিলাক এই ভিডিঅ'তে জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমি যদি চাবলৈ যাওঁ তেন্তে 3073টা চাব ইন্সপেক্টৰৰ কাৰণে ভেকেঞ্চি খালী হৈছে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPF আৰু দিল্লী পুলিচত। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে যিটো এক্সাম হ'ব এপ্ৰক্সিমেট 3073টা চাব ইন্সপেক্টৰ পোষ্টৰ কাৰণে হ'ব। আৰু ইয়াত যদি চাওঁ তেন্তে দিল্লী পুলিচত আছে, দিল্লী পুলিচৰ চাব ইন্সপেক্টৰ আছে 212টা, CRPFৰ চাব ইন্সপেক্টৰ আছে 1029টা, BSFৰ চাব ইন্সপেক্টৰ আছে 223টা, ITBPৰ চাব ইন্সপেক্টৰ 233টা আৰু CISFৰ কাৰণে 1294টা ভেকেঞ্চি আছে। আৰু তাৰোপৰি SSBৰ কাৰণে আছে 82টা। ইয়াৰ কাৰণে যদি চাওঁ তেন্তে বয়সৰ সীমা মিনিমাম আপুনি 20 বছৰৰ পৰা মেক্সিমাম 25 বছৰলৈকে আবেদন কৰিব পাৰিব। কিন্তু তাৰোপৰি আপুনি যদি ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰী যদি হয়, ধৰক SC ST হ'লে আপুনি 30 বছৰলৈকে পাৰিব। আৰু যদি আপুনি OBCৰ হয় তেন্তে 28 বছৰ, আৰু এক্স ছাৰ্ভিচমেন হ'লেও আপুনি 28 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াত যদি নৰ্মেল কোৱালিফিকেশ্যনৰ কথা যদি চাবলৈ যাওঁ তেন্তে আপুনি যিকোনো এটা বেচেলৰ ডিগ্ৰী পাছ কৰিলে ইয়াৰ কাৰণে এলিজিবল হ'ব। আৰু কৈছে যে দ্য কেণ্ডিডেট হু হেভ এপিয়াৰ্ড ইন দ্য ইণ্ডিয়াৰ বেচেলৰ ডিগ্ৰী অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন কেন অলছ' এপ্লাই। নেক্সট কথাটো আহিলে ইয়াত মেল কেণ্ডিডেট ফৰ চাব ইন্সপেক্টৰৰ কাৰণে দিল্লী পুলিচত যদি আপুনি যাব বিচাৰে তেন্তে আপোনাৰ এখন ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন হ'ব। এতিয়া আহিলে এপ্লিকেশ্যন ফিজ যদি চাওঁ তেন্তে আনৰিজাৰ্ভসকলৰ কাৰণে 100 টকা, বাকী OBC MOBCৰ কাৰণে 100 টকা। বাকী আপুনি SC ST হওক বা যিকোনো কেটেগৰীয়ে যদি ওমেন হয় তেন্তে আপুনি কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। অনলাইন যোগেদি আবেদন দিব লাগিব। আৰু ইয়াৰ কাৰণে যিটো এক্সামটো যদি চাওঁ তেন্তে অসমৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰত অনুষ্ঠিত হ'ব। তাৰোপৰি আপুনি শ্বিলঙতো দিব পাৰে, ডিমাপুৰতো দিব পাৰে। সকলোবিলাক চেণ্টাৰ ইয়াত নাম দি থোৱা আছে। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন ইতিমধ্যে 26 ছেপ্টেম্বৰৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 16 অক্টোবৰ। আৰু ইয়াৰ কাৰণে আপুনি লাষ্ট ডেট যদি চাই 24ৰ পৰা 25 ডেটটো একচুৱেলি 25 অক্টোবৰটো একদম লাষ্ট। আৰু যিটো এক্সামটো এপ্ৰক্সিমেট নৱেম্বৰ ডিচেম্বৰত ইয়াৰ কাৰণে হ'ব ফাৰ্ষ্ট যিটো ৰিটেন টেষ্টটো। চ' ইয়াৰ কাৰণে যদি আপুনি চাব ইন্সপেক্টৰ হ'ম বুলি ভাবি আছে বা আপোনাৰ যদি মন আছে যে চাব ইন্সপেক্টৰ হ'ম তেন্তে ভিডিঅ'টো লাইক কৰক আৰু ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ এতিয়া আবেদন কৰক। ধন্যবাদ।